নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী সকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি অল কৰি ৰাখিব। আমাৰ নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে পাব আৰু কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখি দিব। প্ৰথমতে আহিছো আমি মেঘ ৰাশি। তদুপৰি প্ৰিয় বন্ধুক লগ পোৱাৰ সুযোগ থাকিব। আজিৰ দিনটোত আপুনি আপোনাৰ প্ৰিয় বন্ধুক লগ পাব পাৰে বুলি কৈছে। যদি আপুনি কাৰোবাক প্ৰতিশ্ৰুতি দিছে তেন্তে নিশ্চিতভাৱে পূৰণ কৰক। আজিৰ দিনটোত যদি আপুনি কোনোবা ব্যক্তিক কিবা কথাত যদি প্ৰতিশ্ৰুতি দিছে সেই প্ৰতিশ্ৰুতি আপোনাক পূৰণ কৰিবলৈ কৈছে আজিৰ দিনটোত। এইবাৰ আহিছো আমি বৃষভ ৰাশি। যদি কোনো সম্পত্তি সম্পৰ্কীয় ক্ৰয় বাণিজ্য পৰিকল্পনা কৰা হৈছে তেন্তে ইয়াক কাৰ্যকৰী কৰা অনুকূল সময়। আজিৰ দিনটোত আপুনি সম্পত্তি যদি ক্ৰয় কৰিম বুলি ভাবিছে আজি আপোনাৰ সময় ভাল বুলি কৈছে। ঘৰৰ সম্পত্তি, পৰিয়াল আৰু সমাজ উভয়তে যথাযথ সন্মান থাকিব। আজিৰ দিনটোত আপোনাৰ পৰিয়ালৰ ব্যক্তিৰ লগত আৰু সমাজৰ ব্যক্তিৰ লগত সন্মান থাকিব পাৰে বুলি কৈছে। নিজৰ মানসিক অৱস্থা নিয়ন্ত্ৰণত ৰাখক। আজিৰ দিনটোত আপোনাৰ নিজৰ মানসিক অৱস্থা নিয়ন্ত্ৰণত ৰাখিবলৈ কৈছে। কামটো সম্পূৰ্ণ কৰিবলৈ ব্যৱহাৰিক বুদ্ধিমত্তা ব্যৱহাৰ কৰক। আজিৰ দিনটোত যদি আপুনি কাম এটা যদি সম্পূৰ্ণ কৰিম বুলি ভাবিছে আপোনাক ব্যৱহাৰিক বুদ্ধিমত্তা ব্যৱহাৰ কৰিবলৈ কৈছে আজিৰ দিনটোত। এইবাৰ আহিছো আমি মিথুন ৰাশি। বিশেষ মানুহৰ মাজত বহি থিয় হৈ থাকিলেও আত্মবিশ্বাস বৃদ্ধি পাব। আজিৰ দিনটোত যদি আপুনি বিশেষ ব্যক্তিৰ লগত যদি থাকে আপোনাৰ আত্মবিশ্বাস থাকিব বুলি কৈছে। নিজৰ অভাৱবোৰৰ কথা চিন্তা কৰি আকৌ এনে ভুল নকৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস বাঢ়িব। আজিৰ দিনটোত আপোনাৰ নিজৰ যদি কিবা ভুল হয় অন্য ব্যক্তিৰ ওচৰত সেই ভুল শুধৰাবলৈ আপোনাক চেষ্টা কৰিবলৈ কৈছে। তেতিয়া আপোনাৰ আত্মবিশ্বাস বাঢ়িব বুলি কৈছে। কোনো সমস্যাৰ ক্ষেত্ৰত বিশ্বাসযোগ্য ব্যক্তিৰ লগত পৰামৰ্শ লওক। ই আপোনাক এটা সঠিক সমাধান দিব। আজি যদি আপোনাৰ সমস্যাৰ সৃষ্টি যদি হয় আপোনাক বিশ্বাসযোগ্য থকা ব্যক্তিৰ লগত পৰামৰ্শ ল'বলৈ কৈছে আৰু সঠিক সমাধান বিচাৰি উলিয়াব পাৰিব বুলি কৈছে আপুনি আজিৰ দিনটোত। এইবাৰ আহিছো আমি কৰ্কট ৰাশি। জাতি আৰু ৰ'দৰ অতিৰিক্ততা থাকিব, কিন্তু কামৰ সফলতাই আপোনাৰ ভাগৰো আঁতৰাই পেলাব। আজিৰ দিনটোত আপুনি যদি কাম যদি কৰে কামত আপুনি সফলতা পাব আৰু কাম কৰিলে আপোনাৰ ভাগৰ লাগিলে সেই ভাগৰ আপুনি পাহৰি যাব বুলি কৈছে। নিজৰ সামৰ্থ্য আৰু সম্ভাৱনাৰ ওপৰত বিশ্বাস ৰাখক। আজি আপোনাক নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখিবলৈ কৈছে। শুভ কামৰ লগত জড়িত পৰিকল্পনাও ঘৰতে কৰা হ'ব। আজিৰ দিনটোত আপোনাৰ শুভ কাম আপুনি ঘৰখনত পাতিব পাৰিব বুলি কৈছে। শিশু কোনো নেতিবাচক কাৰ্যকলাপ ধৰা পৰিলে মনটো বিচলিত হ'ব। আজিৰ দিনটোত আপোনাৰ শিশু সন্তান নেতিবাচক কামবোৰ ধৰা যদি পৰে আপোনাৰ মনটো ভাল লাগিব পাৰে বুলি কৈছে। শান্তিপূৰ্ণভাৱে সমস্যা সমাধান কৰক। আজিৰ দিনটোত আপোনাক শান্তিপূৰ্ণভাৱে সমস্যা যদি সৃষ্টি হয় আপোনাক সমাধান কৰিবলৈ কৈছে আজিৰ দিনটোত। এইবাৰ আহিছো আমি সিংহ ৰাশি। যদি যুৱক যুৱতীসকলে তেওঁলোকৰ কেৰিয়াৰৰ সৈতে জড়িত কোনো নতুন সুযোগ পায় তেন্তে তৎক্ষণাত কাম কৰক। আজিৰ দিনটোত যুৱক যুৱতীসকলে ভৱিষ্যতলৈ কেৰিয়াৰক লৈ যদি নতুন কাম কৰিম বুলি ভাবিছে সময়মতে আজি কাম কৰিবলৈ কৈছে। এই সময়ত অৰ্থনৈতিক বিষয়ত অতি বুদ্ধিমান আৰু চিন্তাশীল সিদ্ধান্ত লোৱাৰ প্ৰয়োজন আছে। এই সময়ত আপুনি অৰ্থনৈতিক বিষয়ত আপোনাক চিন্তা কৰিবলৈ কৈছে। আপুনি হয়তো প্ৰতাৰিত হ'ব পাৰে। আজিৰ দিনটোত আপুনি প্ৰতাৰিত হ'ব পাৰে বুলি কৈছে। এইবাৰ আহিছো আমি কন্যা ৰাশি। পৰিয়ালৰ সদস্য সৰু সৰু আৱশ্যকতাবোৰক যত্ন লোৱাটো আপোনাক সুখ দিব। আজিৰ দিনটোত পৰিয়ালৰ সদস্যৰ লগত আপুনি যত্ন যদি লয় আপোনাক সুখ দিব বুলি কৈছে। ঘনিষ্ঠ আত্মীয়ৰ লগত বিতৰ্ক পৰিস্থিতি হ'ব পাৰে।
আজিৰ দিনটোত আপোনাৰ ঘনিষ্ঠ আত্মীয় লোক কাজিয়া পেচাল বিতৰ্ক সৃষ্টি হ'ব পাৰে বুলি কৈছে। আপোনাৰ খং আৰু আৱেগ নিয়ন্ত্ৰণ কৰক। আজিৰ দিনটোত আপোনাক খং কৰিবলৈ কোৱা নাই। আজিৰ দিনটোত আৰু আৱেগ নিয়ন্ত্ৰণ কৰিবলৈ কৈছে। আপোনাৰ মনত যদি কিছুমান বেয়া চিন্তা আহে, সেই চিন্তা আজিৰ দিনটোত আপোনাক কৰিবলৈ কোৱা নাই। এইবাৰ আহিছোঁ আমি তুলা ৰাখি। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ সংগত ভাল পথ প্ৰদৰ্শন পাব। আজিৰ দিনটোত আপোনাৰ ঘৰৰ বয়োজ্যেষ্ঠসকলৰ লগত আপুনি ভাল পথ পাব বুলি কৈছে। নতুন সুযোগ পাব। নিজৰ ভৱিষ্যতক লৈ সজাগ হৈ থাকিব যুৱক যুৱতীসকল। আজিৰ দিনটোত যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতে লৈ কেৰিয়াৰক লৈ সজাগ হৈ থাকিবলৈ কৈছে। উদাৰতাৰ বাবে নিজৰ আৱেগ আৰু প্ৰকৃতিক নিয়ন্ত্ৰণ কৰক। আজিৰ দিনটোত উদাৰতাৰ বাবে প্ৰকৃতিক নিয়ন্ত্ৰণ কৰিবলৈ কৈছে। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাশি আৰু ইয়াৰ ইতিবাচক ফলাফল ওলাই আহিব পাৰে বুলি কৈছে। চুবুৰীয়াৰ লগত কিবা কাজিয়া বা তৰ্ক বিতৰ্ক হ'ব পাৰে। আজিৰ দিনটোত আপোনাৰ চুবুৰীয়াৰ লগত কাজিয়া পেচাল সৃষ্টি হ'ব পাৰে বুলি কৈছে। অপ্ৰয়োজনীয় কামত সময় নষ্ট নকৰিলে ভাল হ'ব। আজিৰ দিনটোত আপোনাক অপ্ৰয়োজনীয় কামত সময় নষ্ট কৰিবলৈ কোৱা নাই। যিখিনি আপোনাৰ দৰকাৰী কাম, সেই কামখিনিহে আপোনাক আজিৰ দিনটোত কৰিবলৈ কৈছে। এইবাৰ আহিছোঁ আমি ধনু ৰাশি। ঘনিষ্ঠ বন্ধু বা আত্মীয়ক লগ পালে দৈনন্দিন মানসিক চাপৰ পৰিৱেশৰ পৰা সকাহ পাব। আজিৰ দিনটোত আপুনি ঘনিষ্ঠ বন্ধু যদি লগ পায়, আপোনাৰ দৈনন্দিন মানসিক চাপৰ পৰিৱেশৰ সকাহ পাব বুলি কৈছে। দিনটো শুভ হওক। এই সময়ত শক্তিশালী আৰু ফিট হোৱা সময়। আজিৰ দিনটো আপোনাৰ শুভ হ'ব বুলি কৈছে। দিনটো ভালে কুশলে যাব বুলি কৈছে। এলাহ আৰু খঙৰ বাবে কৰা কামবোৰে নষ্ট হ'ব পাৰে। আজিৰ দিনটোত আপোনাক এলাহ কৰিবলৈ কোৱা নাই। এলাহ কৰি কাম কৰিবলৈ কোৱা নাই, অন্যথা আপোনাৰ নষ্ট হ'ব পাৰে বুলি কৈছে ভৱিষ্যতে। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। ৰাজনৈতিক আৰু সামাজিক কাম কাজতো আপুনি আধিপত্য বিস্তাৰ কৰিব। আজিৰ দিনটোত আপোনাৰ ৰাজনৈতিক কাম আপুনি আধিপত্য বিস্তাৰ কৰিব পাৰিব বুলি কৈছে। ল'ৰা ছোৱালী সমস্যাবোৰ শুনি আৰু সমাধান বিচাৰি কিছু সময় কটাওক। আজিৰ দিনটোত যদি আপোনাৰ সন্তানক ল'ৰা ছোৱালী সমস্যা হয়, আপোনাক সমাধান কৰিবলৈ কৈছে। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক। আজিৰ দিনটোত আপোনাক অপ্ৰয়োজনীয় টকা পইচা খৰচ কৰিবলৈ কোৱা নাই। মনত ৰাখিব যে সামাজিক সংযোগৰ লগতে পৰিয়ালৰ কাম কাজতো গুৰুত্ব দিয়াটো গুৰুত্বপূৰ্ণ। আপোনাক মনত ৰাখিবলৈ কৈছে। আজিৰ দিনটোত পৰিয়ালৰ কাম কাজত গুৰুত্ব দিবলৈ দিছে। আজিৰ দিনটোত কিছু সময়। এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু কৃপাও থাকিব। আজিৰ দিনটোত আপোনাৰ ঘৰৰ ডাঙৰ মানুহ, বয়োজ্যেষ্ঠ লোক আশীৰ্বাদ থাকিব বুলি কৈছে। যদি কোনো বাহন ক্ৰয়ৰ পৰিকল্পনা কৰা হৈছে, তেন্তে সেইটো কাৰ্যকৰী কৰা সময় অনুকূল। আজিৰ দিনটোত যদি আপুনি আপোনাৰ বাহন গাড়ী মটৰ ক্ৰয় কৰিম বুলি ভাবিছে, সময় আপোনাৰ ভাল বুলি কৈছে। আজিৰ দিনটোত শেষত আহিছোঁ আমি মীন ৰাশি। কিছু শান্তি আৰু সকাহ পাবলৈ আপোনাৰ প্ৰিয় কামত সময় কটাওক। ইয়াৰ দ্বাৰা আত্মাত মানসিক সুখ পোৱা যাব। আপুনি আজিৰ দিনটো যদি শান্তি বিচাৰে, আপোনাক সময় কটাবলৈ কৈছে কিছু সময়, তেতিয়া আপুনি সুখ পাব বুলি কৈছে। এজন বিশেষ ব্যক্তিৰ সংগত আপোনাৰ মতাদক্ষ ইতিবাচক পৰিৱৰ্তন আহিব। এজন বিশেষ ব্যক্তিৰ লগত আপোনাৰ আজি মতাদক্ষ যদি কথা বতৰা পাতে, ভাল ফল পাব বুলি কৈছে। কঠিন সময় ঘনিষ্ঠ বন্ধু উপযুক্ত সমৰ্থন পাব। আজিৰ দিনটো কঠিন সময় ঘনিষ্ঠ বন্ধু সমৰ্থন পাব বুলি কৈছে। যুৱক যুৱতীসকলে নিজৰ লক্ষ্যৰ প্ৰতি অৱহেলা কৰা উচিত নহয়। আজিৰ দিনটোত যুৱক যুৱতীসকলে তেওঁলোকে ভৱিষ্যতলৈ লক্ষ্য কৰিবলৈ কৈছে আৰু অৱহেলা কৰিবলৈ কোৱা উচিত নহয় বুলি কৈছে। আজিৰ দিনটোত পুনৰ লগ হোৱা আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় লৈছোঁ।